Hello students, আমি electric charges and fields chapter 2 example 1.6 কৰিবলৈ লৈছো example 1.6 ত আমাক কি দিয়া আছে বা consider three charges q1 q2 and q3 তিনিটা চাৰ্জৰ কথা কৈছে q1 q2 q3 each equal to amount q মানে সিহঁতৰ এমাউন্টটো কিমান হৈছে q at the vertices of an equilateral triangle মানে কি যাৰ তিনিটা সাইড সমান আৰু তিনিটা এংগল সমান হয়নে এতিয়া আমি ট্ৰায়াঙ্গলটো কি বুলি ধৰিম ট্ৰায়াঙ্গলটো আমি ধৰিম A B C বুলি ABC হৈছে এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল এতিয়া চাবা তাত কি কৈছে Q1 Q2 Q3 চাৰ্জ কৈছে ন মই চাৰ্জ কেইটা লিখি লৈছো Q1 চাৰ্জ Q2 চাৰ্জ আৰু Q3 চাৰ্জ কিন্তু গোটেই কেইটাৰ এমাউন্ট একেই হয় কি এমাউন্ট মানে Q কুলম আছে ধৰি লোৱা এটা ভাৰ্টিসেছ অফ এন ইকুইলেটাৰেল ট্ৰায়াঙ্গল এখিনি বুজি পালা অফ সাইড L গতিকে এই সাইডটোৰ লেন্থ ইকুইলেটাৰেল ট্ৰায়াঙ্গলটোৰ সাইডৰ লেন্থ কি হৈছে L what is the force on a charge Q নামৰ এটা চাৰ্জ আছে with the same sign as Q মানে যি কেটা ভাৰ্টিসেছত চাৰ্জ আছে ধৰি লোৱা গোটেই কেটা প্লাস বুলি ধৰি লোৱা তেতিয়া হলে সেই মাজত থকা চাৰ্জটোৰ এমাউন্টটো কি হ'ব এমাউন্টটো হ'ব তোমাৰ এমাউন্টটো দিয়া আছে ক্যাপিটেল Q বুলি আৰু তাৰ সাইনটো কি হ'ব প্লাস হ'ব at the centroid of the triangle centroidত বুলি কৈছে centroidত ঠিক আছে centroidটো কেনেকুৱা হ'ব একেডাল ধৰি লোৱা পাৰপেন্ডিকুলাৰ ডিসটেন্স এডাল তাৰ পাছতে এফালে থাকিব এডাল আৰু এফালে আৰু এডাল থাকিব হয়নে এই পইণ্টত এক্স্যাক্টলি এই পইণ্টত q এমাউন্টৰ চাৰ্জ আছে এতিয়া আমাক সুধিছে এই q এমাউন্টৰ চাৰ্জ এই যেটো চাৰ্জ আছে সেই চাৰ্জটোৰ ওপৰত এপ্লাই হোৱা ফোৰ্সটো কি ইয়াৰ যে তিনিটা টাইপৰ চাৰ্জ আছে ন এটা a আছে এটা b আছে এটা c আছে এই তিনিটা চাৰ্জে কি কৰিব q ৰ ওপৰত এটা ফোৰ্স এপ্লাই কৰিব ইলেক্ট্ৰোস্ট্যাটিক ফোৰ্স তো সেই ৰিজাল্টেন্ট ফোৰ্সটো সুধিছে যে q ক্যাপিটেল q ৰ ওপৰত কিমান চাৰ্জ আছে গতিকে আমি শিওৰ হ'ব লাগিব আমাক কি উলিয়াবলৈ দিছে আমাক উলিয়াবলৈ কি কৈছে ফোৰ্স on what force on charge capital Q হেতু কোড আছে Q টু কোড আছে সেন্ট্ৰইডত আছে এতিয়া ইয়াত Q ৰ ওপৰত চাৰ্জ কিহৰ কাৰণে আহিব তোমালোকে নিজে কোৱাচোন Q ৰ ওপৰত চাৰ্জ কিহৰ কাৰণে আহিব Q1 ৰ কাৰণে আহিব Q2 ৰ কাৰণে আহিব আৰু Q3 ৰ কাৰণে আহিব কিন্তু মনত ৰাখিবা Q1 ৰ এমাউন্টটো Q দিয়া আছে Q2 ৰ এমাউন্টটো QA দিয়া আছে আৰু Q3 ৰ এমাউন্টটো কি দিয়া আছে QA দিয়া আছে গতিকে এমাউন্ট কেটা একে হয় কিন্তু হল এখিনলৈকে ক্লিয়াৰ আছে তোমালোকৰ এতিয়া আমি নেক্সট প্ৰসিড কৰিম কি হ'ব আমি কি কৰিব লাগিব চোৱা ABCD এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল হয় ট্ৰায়াঙ্গল ABCD নহয় ABC is an equilateral triangle এটো সকলোৱে জানা এটো একো প্ৰবলেম নাই equilateral triangle হয়নে ইকুইলেটাৰেল ট্ৰায়াঙ্গল হয় ইয়াতে আমি কি কৰিছো AD পাৰপেন্ডিকুলাৰ ড্ৰ কৰিছো AD পাৰপেন্ডিকুলাৰ অন বেছি ইয়াতে D পইণ্টটো থাকিব এডাল হৈছে AD ইয়াৰ পৰা ইয়ালৈকে AD আৰু সেন্ট্ৰইডটো আমি O বুলি ধৰিব পাৰো এই সেন্ট্ৰইডটো O ঠিক আছে সেন্ট্ৰইডটো হৈছে O AD is perpendicular on কি হ'ব BC ৰ ওপৰত AD পাৰপেন্ডিকুলাৰ এতিয়া ট্ৰায়াঙ্গল ADC ৰ পৰা চাবা ট্ৰায়াঙ্গল ADC ট্ৰায়াঙ্গল ADC ৰ পৰা আমি উলিয়াম AD ৰ লেন্থটো উলিয়াম AD ৰ লেন্থটো কেনেকৈ উলিয়াম from triangle ADC triangle ADC খালি বেস কি ধৰিম চাবা আমি বেসটো ধৰিম AD বেস ট্ৰায়াঙ্গলটো হৈছে এটো এনেকুৱা হয়নে ADC এই এংগলটো কিমান হ'ব এই এংগলটো হ'ব 30 ডিগ্ৰী হয় আৰু আমি AD ক বেস বুলি ধৰিছো এডাল হৈছে বেস এডাল কি হ'ব এডাল হ'ব হাইট আৰু এটো কি হ'ব এটো হ'ব হাইপোটেনাস হয়নে বেস হাইট বেস পারপেন্ডিকুলার কোপৰা এটো পারপেন্ডিকুলার আৰু এটো হৈছে হাইপোটেনাস তেতিয়া ইয়াত cos 30 ডিগ্ৰী কি ওলাব cos of 30 ডিগ্ৰী কাৰ্লি ব্ল্যাক হেয়াৰ আছিলে B/H হয়নে হাইপোটেনাস এতিয়া cos 30 ডিগ্ৰী মানে কিমান হয় cos 30 ডিগ্ৰী মানে কিমান cos 30 ডিগ্ৰী মানে হৈছে √3/2 কিন্তু আমি বেস উলিয়াও ন আমি বেস উলিয়াম আমাক AD লাগে B = কি হ'ব H * cos
30 ডিগ্ৰী h into cos 30 ডিগ্ৰী মানে কিমান হ'ব h আছে h2 হৈছে h2 কি হয় ইয়াত চোৱা তোমালোকে h2 হৈছে ac আৰু cos 30 ডিগ্ৰী ভ্যালু কিমান cos 30 ডিগ্ৰী ভ্যালুটো হৈছে √3/2 হয়নে ac মানে কিমান হয় ac ৰ লেন্থটো আমাক দি থোৱা আছে ন ইকুইলেটাৰেল ট্ৰায়াঙ্গল সাইডটো কি বুলি কৈছে l বুলি কৈছে তো আমাৰ এটো কি উলা লাগে l √3/2 b মানে কি হয় b মানে হৈছে ad তো ad ৰ লেন্থটো কিমান পালো আমি √3/2 হল এখানকে ক্লিয়াৰ আছে √3/2 l এটা এটা থাকিব এতিয়া নেক্সট আমি AO উলিয়াও AO ডিসটেন্সটো আমি জানিব লাগিব তেতিয়াহে আমি Q1 এ Q ক্যাপিটাল Q ৰ ওপৰত এপ্লাই কৰা যেটো ফোৰ্স হ'ব সেই ফোৰ্সটোৰ কথা আমি গম পাম হয়নে এটা সেই ফোৰ্সটোৰ কথা গম পাবলৈ হলে আমি কি কৰিম আমি AO ডিসটেন্সটো উলিয়াম AO ডিসটেন্সটো কি হয় এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ ক্ষেত্ৰত AO is equal to কি হ'ব 2/3 of AD এটো মনত ৰাখিবা কাৰণ O2 হৈছে সেন্ট্ৰয়েড আৰু ভাৰ্টেক্স আৰু সেন্ট্ৰয়েডৰ মাজৰ যেটো ডিসটেন্স হ'ব এটো 2/3 of কি হ'ব 2/3 of perpendicular distance গতিকে AO equal to 2/3 of AD পালো 2/3 of AD 2/3 AD মানে কি পাইছিলো AD মানে আমি √3/2 পালো ন AD মানে √3/2 পালো √3/2 আৰু এখিনতে L আছিল 2 কেনসেল গল ওপৰত √3 আছে তলত 3 আছে গতিকে √3 ওপৰত তলত 3 আছে গতিকে তলত কি হ'বগে √3 হ'ব আৰু ওপৰত কি থাকিব L গতিকে আমি AO ডিসটেন্সটো পালো কিমান L/√3 হয়নে AO ডিসটেন্সটো পালো L/√3 মই এখানে বহাৰিছো তোমালোকে চাই যাবা ভালকৈ AO ডিসটেন্সটো পালো L/√3 আমি AO কিমান পাইছিলো AO পাইছিলো L/√3 হয়নে এখিনলৈকে পালো তেতিয়া হলে মই এটা আকৌ লিখি লৈছো Q1 Q2 Q3 এটো পয়েন্ট আছিল A এটো B আছিল এটো C আছিল আৰু বাকি ইয়াত মই এটা দেখাই দিছো এই পয়েন্টটো হৈছে O পয়েন্ট যত ক্যাপিটাল Q এমাউন্ট অফ চার্জ আছে আৰু বাকিখিনিটো আমি গম পাওঁই বাকি এখিনিত কি হয় এই ডিসটেন্সটো আছিল L হয়নে আৰু AO ডিসটেন্সটো আমি কিমান পালো L/√3 এতিয়া মই কি লিখিম চাবা ফোর্স অন ক্যাপিটাল Q ফোর্স অন ক্যাপিটাল Q due to charge at A force on capital Q due to charge at A থকা যেটো চার্জ আছে Q1 amount of যেটো চার্জ সেই amount of charge তো যেতিয়া Q ৰ ওপৰত ফোর্স এপ্লাই কৰিব সেই ফোর্সটোৰ ডাইৰেকশনটো কেনেকুৱা হ'ব এই ফোর্সটোৰ ডাইৰেকশনটো কেনেকুৱা হ'ব এই ফোর্সটোৰ ডাইৰেকশনটো হ'ব এনেকুৱা এফালে থাকিব হয়নে ৰিপালসিভ ফোর্স হয় ন দুইটাত পজিটিভ চার্জ আছে গতিকে Q1 এ ক্যাপিটাল Q কি কৰিব ঠেলিব ন ঠেলিলে কোনফালে আহিব এটো ডাইৰেকশনত আহিব এটো কোনটো ফোর্সৰ ডাইৰেকশন হ'ব এটো ফোর্সৰ ডাইৰেকশন হ'ব F1 তাৰ পাছতে চাই লোৱা Q2 এ ক্যাপিটাল Q ৰ ওপৰত ফোর্স এপ্লাই কৰিব সেই ফোর্সৰ ডাইৰেকশনটো কি হ'ব এটো হ'ব হয়নে এই ফোর্সটো কি হ'ব F2 আৰু Q3 এওটো কৰিব Q3 এ কৰা ফোর্সৰ ডাইৰেকশনটো কি হ'ব এটো এই ফোর্সটো কি হ'ব F3 এখিনলৈকে গম পালা এখিনলৈকে একো ডাউট নাই তো আমি এতিয়া ফোর্সৰ এমাউন্টটো উলিয়াও কি হয় ফোর্সৰ এমাউন্টটো কি হয় চার্জ এট A এই ফোর্সৰ এমাউন্টটো কি হ'ব কুলম কনস্ট্যান্ট থাকিব k into q1 q2 divided by r square আছে distance square q1 into q2 মানে কি q1 মানে তো বাৰু এটো q1 হয় q1 ৰ এমাউন্টটো আমি কি ধৰিছিলো স্মল q ধৰিছিলো হয়নে কোৱেশ্চনত দি থোৱা আছে আমাৰ প্ৰত্যেকৰে চাৰ্জ একে বুলি আৰু হেতু হৈছে স্মল q আৰু ইটো চাৰ্জ কিমান ক্যাপিটাল q ৰ ওপৰত আমি ফোর্স এপ্লাই কৰিছো ন বা q1 চাৰ্জটোৱে ক্যাপিটাল q ৰ ওপৰত ফোর্স এপ্লাই কৰিছে তো স্মল q into ক্যাপিটাল q হ'ব আৰু তলত কি থাকিব ডিসটেন্সৰ স্কয়াৰ এতিয়া a পয়েন্ট আৰু O পয়েন্ট ইহতৰ মাজৰ ডিসটেন্সটো কিমান A আৰু O ৰ মাজৰ ডিসটেন্সটো L/√3 তো ইয়াত আহিব L/√3 স্কয়াৰ এখিনি সিম্পলিফাই কৰিলে কি পাম √3 টো ওপৰলৈ যাব √3 স্কয়াৰ আছে গতিকে 3 হ'ব 3 into k into capital Q into small q divided by কি হ'ব L স্কয়াৰ এটো হ'ব খালি ডাইৰেকশনটো কি হ'ব ডাইৰেকশনটো মই লিখি দিম ইয়াতে ডাইৰেকশনটো কি হ'ব along OA হ'ব নে AO হ'ব
তোমালোকে নিজে হবা along এও হ'ব হয়নে তো ইয়াত কি লিখিব লাগিব along a o হল এইখিনিকে বুজি পালা এতিয়া নেক্সট আহিব ফোর্স on capital Q due to charge at B okay same amount of force he hobo saba K into Q into capital Q divided by L by root 3 square কিয় হয় কাৰণ AO BO আৰু CO গুটেই কেইটা ইকুৱেল হয় কাৰণ ট্ৰায়াঙ্গলটো কি হয় ট্ৰায়াঙ্গলটো ইকুইলেটাৰেল ট্ৰায়াঙ্গল আৰু O টো হৈছে সেন্ট্ৰয়েড হেতু কাৰণে AO BO আৰু CO গুটেই কেইটা ডিসটেন্স কি হ'ব ইকুৱেল হ'ব গতিকে আমি গুটেই কেইটা ফোর্স কি পাম ইকুৱেলে পাম 3 into K into Q small q into capital Q divided by L square আৰু হেতু খালি কোনটো ডাইৰেকশনত হ'ব যেহেতু B এ এপ্লাই কৰা ফোর্স B থকা যেটো চার্জ সেই চার্জটো এপ্লাই কৰা ফোর্স হয় গতিকে সেই হেতু along কি থাকিব BO থাকিব along BO আৰু ইটো ফোর্স কি হ'ব ফোর্স on capital Q due to charge at C হেতু কি পাম আমি হেতু পামগে 3 into K into small q into capital Q divided by L square এটো হ'ব along CO হয়নে তিনটা ফোর্স পালো এটা ফার্স্ট অৰটোক F1 ধৰি লোৱা সেকেন্ড টক F2 ধৰি লোৱা আৰু থাৰ্ড টক F3 ধৰি লোৱা কিন্তু গুটেইটা এমাউন্টটো একে হেতু কাৰণে আমি কি ক'ব পাৰো যে F1 is equal to F2 is equal to F3 খালি ডাইৰেকশন বেলেগ হেতু মনত ৰাখিবা এমাউন্টটো একে ম্যাগনিটিউডটো একে কিন্তু ডাইৰেকশন কেটা বেলেগ হয় ফার্স্ট অৰটোৰ ডাইৰেকশনটো along AO সেকেন্ড টোৰ along BO আৰু থাৰ্ড টোৰ along কি হল CO হয়নে এতিয়া আমি কি কৰিম এতিয়া দুটা ফোর্সৰ দুটা ইন্ডিভিজুয়াল ফোর্স লম ইয়াৰে তিনিটা ফোর্স আছে F1 F2 F3 তাৰে দুটা ফোর্স লৈ পেলাই হিহঁতৰ ৰিজাল্টেন্টটো উলিয়াম আৰু ৰিজাল্টেন্টটো কেনেকৈ উলিয়াই তোমালোকে জানা ৰিজাল্টেন্টটো কেনেকৈ উলিয়াই ৰিজাল্টেন্ট of F1 and F2 and F3 ধৰিছো F2 and F3 ৰিজাল্টেন্টটো কি হ'ব চা F2 square plus F3 square plus 2 into F2 into F3 into cos এংগলটো কিমান হয় চাই লোৱা F2 আৰু F3 ৰ মাজত F2 গৈছে এটো ডাইৰেকশনত F3 গৈছে এটো ডাইৰেকশনত ইয়াতে যদি চোৱা ট্ৰায়াঙ্গলটোত ভালকৈ চাবা তোমালোকে মন কৰিবা ট্ৰায়াঙ্গলটোত এই এংগলটো হৈছে 30 ডিগ্ৰী হয়নে এই এংগলটো কিমান 30 ডিগ্ৰী এইখিনিত থকা এংগলটো কিমান হ'ব লাগিব এটো এটা ট্ৰায়াঙ্গল হয় ন এই এংগলটো কিমান হ'ব লাগিব 120 ডিগ্ৰী এই এংগলটো যদি 120 ডিগ্ৰী হয় তেতিয়া হলে F2 আৰু F3 ৰ মাজত থকা এংগলটো কি হ'ব লাগিব 120 ডিগ্ৰী হ'ব লাগিব এই কাৰণে আমি ইয়াত কি লিখিব পাৰো cos 120 ডিগ্ৰী cos 120 ডিগ্ৰী স্কয়াৰ ৰুট থাকিব F2 square plus F3 square এটো আমি 2 F2 square বুলি লিখিব পাৰো কাৰণ F2 আৰু F3 সমান হয় plus 2 into F2 into F3 2 into F2 into F3 আৰু cos আছে 120 ডিগ্ৰী cos 120 ডিগ্ৰী মানে হৈছে -half আৰু এটো 2 এটো ক্যান্সেল যাব আৰু মাইনাস সাইন এটা আহিব ইয়াতে মাইনাস সাইন এটা আহিব F2 square হ'বগে আলটিমেটলি গৈ F2 into F3 হয়নে তো ইয়াত কি পালো 2F2 square minus F2 square মানে F2 square তাৰ square root F2 square square root কি হ'ব F2 হ'ব বুজি পালা আৰু F2 টো কিমান আছিল K 3K into small q into capital Q divided by L square হয়নে এটোই আছিল খালি এটো ডাইৰেকশনটো কি হ'ব ডাইৰেকশনটো ভাল কৈছো F2 আৰু F3 ৰ ডাইৰেকশনটো F2 আছে এটো ডাইৰেকশনত আৰু F3 গৈছে এটো ডাইৰেকশনত সো F2 আৰু F3 ৰ ৰিজাল্টেন্টটো কোনটো ডাইৰেকশনত যাব along OA হয়নে তো আমি কি লিখিব লাগিব ডাইৰেকশনটো কি along OA খালি কথাটো হল এতিয়া আমাৰ যোন দুটা ফোর্স আছে এটোটো ৰিজাল্টেন্ট ফোর্স পালো কাৰ F2 আৰু F3 the force F1
and the resultant of F2 and F3 are of equal magnitude হয় না নহয় হয় are of equal magnitude and they are along কি হল কোনটো ডিৰেকশ্যনত আছে F2 আৰু F3 ৰ যোনটো ৰিজাল্টেণ্ট সেইটো গৈছে OA ডিৰেকশ্যনত আৰু F1 ফ'ৰ্চটো আহিছে AO ডিৰেকশ্যনত হয়নে সিহঁতৰ মেগনিটিউড ইকুৱেল কিন্তু ডিৰেকশ্যন অপজিট they are along opposite directions তেতিয়াহ'লে কি হ'ব hence the total force on capital Q is 0 তাৰ ওপৰত total force to কিমান থাকিব 0 থাকিব net force to কিমান হ'বগে 0 হ'বগে গতিকে তোমালোকে এটো মনত ৰাখিবা যে এটা বস্তু যদি আছে এখিনতে এটা বস্তু আছে এই বস্তুটোৰ ওপৰত এটো ডিৰেকশ্যনত এটা ফোৰ্স এপ্লাই হৈ আছে এটো ডিৰেকশ্যনত এটা ফোৰ্স এপ্লাই হৈ আছে এটো ডিৰেকশ্যনত এটা ফোৰ্স এপ্লাই হৈ আছে এই ফোৰ্স কেটাৰ এমাউন্টটো ইকুৱেল আৰু সেই ফোৰ্সৰ যেটো ডিৰেকশ্যন দুটা ইন্ডিভিজুৱেল ফোৰ্সৰ মাজৰ যেটো এংগল এই এংগলটো ইয়াত যদি 120 ডিগ্ৰী ইয়াতো 120 ডিগ্ৰী ইয়াতো 120 ডিগ্ৰী তেতিয়াহ'লে এই যেটো বস্তু তাৰ ওপৰত এপ্লাই হোৱা ৰিজাল্টেন্ট ফোৰ্সটো কি হ'ব 0 হ'ব অকল হেতুৱে নহয় তিনিটা ফোৰ্স থাকিলে নহয় এনেকুৱা হ'ব ধৰিলোৱা এটো এটা বস্তু আছে ইয়াৰ ওপৰত এফালে এটা ফোৰ্স এপ্লাই হৈ আছে এফালে এটা ফোৰ্স এপ্লাই হৈ আছে এফালে এটা হৈ আছে আৰু অপজিট ডিৰেকশ্যনত হৈছে এই এংগল কেটা গুটেই কেটা হৈছে 90 ডিগ্ৰী এটো 90 এটো 90 এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী ফোৰ্স গুটেই কেটা সেম F এটা ৰিজাল্টেন্ট ফোৰ্সটো কি হ'ব ইয়াতো 0 তোমালোকে জিয়ে নলোৱা কিয় এটা পইণ্ট আছে ইয়াত এটো ডিৰেকশ্যনত ফোৰ্স আছে এটো ডিৰেকশ্যনত ফোৰ্স আছে এফালে ফোৰ্স আছে এফালে ফোৰ্স আছে এটো ডিৰেকশ্যনত ফোৰ্স ইয়াৰ অপজিট ডিৰেকশ্যনত ফোৰ্স এটো ডিৰেকশ্যনত ফোৰ্স ইয়াৰ অপজিট ডিৰেকশ্যনত ফোৰ্স এটা এই ফোৰ্সবোৰ যে আছে যে গুটেই ফোৰ্সবোৰৰ যদি এমাউন্টটো F হয় সেম এমাউন্ট অফ ফোৰ্স হয় গুটেইখিনি হৈছে সেম এমাউন্ট অফ ফোৰ্স আৰু দুটা adjacent ফোৰ্সৰ মাজৰ এংগল গুটেইকেটা এংগল কি হ'ব ইকুৱেল যদি ইকুৱেল এংগল হয় তেতিয়াহ'লে ইয়াত এই বস্তুটো মাজত যেটো বস্তু আছে তাৰ ওপৰত যেটো ৰিজাল্টেন্ট ফোৰ্স হ'ব ৰিজাল্টেন্ট ফোৰ্স এই ৰিজাল্টেন্ট ফোৰ্সটোৰ এমাউন্টটো কি থাকিব 0 থাকিব